Hey guys, welcome back to my YouTube channel. আৰু মই বিকি আপোনালোকে চাই আছে বিকিৰাজ ব্লগ। তো গাইজ ফাটকা হৈ গ'ল ৰাতিপুৱাই দুটা মেচিন আমাৰ অলৰেডি বেয়া। তো আমি মেচিন বনাব গৈ আছোঁ আজি। মোৰ লগৰ এটা আছে গুলু বুলি, তাৰ তাত যাম মেচিন বনাবলৈ। আৰু সি খুব কম সময়ত আৰু কম পইচাত সি মেচিন মোৰ বনাই দিয়ে। তো আহক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো গাইজ এইটো মোৰ আছিলে কেপিটেৰ এংগল গ্লেণ্ডাৰ মেচিনটোৰ মোৰ বেয়া হৈছে দুটা কাৰ্বন যিহেতু সম্পূৰ্ণ ভাঙি গৈছিলে। আৰু মই ওপৰৰ পৰা চাওঁতে কাৰ্বনটো ঠিক যেন লাগিছিলে, কিন্তু ভিতৰৰ পৰা চালোঁ কমপ্লিট কাৰ্বনটো ভাঙি গৈছিলে। তো খুৰাই মোক কাৰ্বন দুটা চেঞ্জ কৰি দিলে। আৰু এটা মেচিন যোনটো আছিলে এইটো আৰ্মেচাৰ একেবাৰে প্ৰব্লেম। তো দুটা মেচিনে মই অলৰেডি দেখালোঁ। আৰু এইটো যেতিয়া আমি কাৰেণ্ট লগালোঁ, কাৰ্বন লগাৰ পিছত এইটো আমাৰ বহুতখিনিয়ে ভাল হৈ গ'ল। তো গাইজ আমাৰ এটা হৈ গ'ল চাওক, কাৰ্বন আমি বছ কোম্পানী কাৰ্বন লগালোঁ। তো এটা মেচিন পূৰা ৰানিং কণ্ডিশ্যন হৈ গ'ল। তো গাইজ ছেকেণ্ড মেচিনটো এইটো চাওক বিয়াৰিংটো বেয়া হৈ গৈছে। আৰু এইটো আমি খুলি লৈছোঁ মেচিনটো। তো ইয়াৰ আৰ্মেচাৰ ট'টেলি জ্বলি গৈছে। তো আৰ্মেচাৰটো খোলা হৈ গ'ল। তো ফাইনেলি গাইজ আমাৰ মেচিনকেইটা ঠিক হৈ গ'ল। আৰু দুটা মেচিনে আমি অলৰেডি ঠিক কৰি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ যিকেইটা কাম আমাৰ পেণ্ডিং থাকি গৈছে গোটেই কামকেইটা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ শেষলৈকে চাব। আজি আহিছোঁ এনেকুৱা এটা ঠাইত, আমাৰ গহপুৰ যিটো টি ষ্টেট আছে তাতে। আৰু বনাই থকা হৈছে অংগনাবাদী স্কুল। তো অংগনাবাদী স্কুলত আমি ইলেক্ট্ৰিকেল ৱৰ্ক কি কৰি আছোঁ। মোৰ পিছফালে আপোনালোকে চাই আছোঁ যিখন স্কুল হয়, এইখন স্কুলতে আমি ইলেক্ট্ৰিকেল কাম কৰি আছোঁ। কি কৰি আছোঁ আপোনালোকক সম্পূৰ্ণ দেখাম আহক। তো গাইজ কাম যিহেতু চলি আছে আৰু ইলেক্ট্ৰিকেল আমাৰ কি কাম আছে মই গোটেইকেইদিন দেখুৱাই আছোঁ আপোনালোকক। এইটো চাইডে আছে হল ৰুম এটা চাওক, আৰু এইটো চাইডেও আছে এটা হল ৰুম, আৰু কিটচেন এটা আছে। এইটো এটা কিটচেন হয়। আৰু এইটো এটা ষ্ট'ৰ ৰুম আছে, চাওক। আৰু এইটো চাইডে আছে আপোনাৰ লেট্ৰিন বাথৰুম। গোটেইখিনি মই দেখুৱাই আছোঁ। এইটো চাওক লেট্ৰিন বাথৰুম আছে। তো গাইজ আমাৰ ইয়াত ইলেক্ট্ৰিকেল কাম কি হ'ব, ইয়াত অনলি চুইচ বৰ্ড আছে আৰু লাইটিংছৰ কাম হ'ব। আৰু প্লাছ আপোনাৰ মটৰ চলিবলৈ এটা বৰ্ড লাগিব। তো অভাৰঅল ইয়াত বেছি পাৱাৰ পইণ্টৰ মানে নাই, নৰ্মেল কিছুমান বেছিক পইণ্ট কিছুমান আছে। তো আমি এটা ৰুম দেখুৱাই আছোঁ মই আপোনালোকক। এই ৰুমটোত আমি কি কৰিছোঁ চাওক। এই ৰুমটোত আপোনাৰ ওপৰত দুটা ফেন দিয়া হ'ল চাওক। আৰু লাইট আছে এটা, দুটা, তিনিটা, চাৰিটা আছে। মেইন চাৰ্কিটটো আমি এইখিনিত দিছোঁ। তো এইটো ৰুমত দুটা ফেন আৰু চাৰিটা লাইট দিয়া হ'ল টোটেল। এইটো যিহেতু তিনিটা ফেন হ'ব, এটা, দুটা, তিনিটা, আৰু লাইট আছে আপোনাৰ টোটেল 5টা। এটা ইয়াত, দুটা, তিনিটা, চাৰিটা, আৰু এইটো চাইডে আছে 5টা। ইয়াৰ মেইন বৰ্ড বহিব এইটো চাইডে, এই মেইন বৰ্ড বহিব। তো বেছিক ইয়াত একোৱে নাই, তেনেকৈ বেছিকৈ একো দিয়া নাই, লাইট দিয়া আছে চাওক, ইমানখিনিয়ে আছে। তো কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো কমেণ্ট এটা কৰিব। আৰু মই অলৰেডি আগত কৰি থোৱা কাম এটা মই ফটোটো লগাই দিছোঁ চাওক। এইটোৱে এনেকুৱা ষ্টেপত আহি যাব। The next day. তো গাইজ যোৱাকালি আমাৰ পেণ্ডিং থাকি গৈছিলে কিছুমান কাম, মই দেখুৱাই আছোঁ আপোনালোকক। এই বৰ্ডকেইটা তো অলৰেডি আমাৰ ডিবিৰ কাম কমপ্লিট হৈ গ'ল চাওক। ডি বক্সটো আমি কমপ্লিট লগাই ল'লোঁ। আৰু এইফালে গোটেই কানেক্টিংকেইটা লগাই ল'লোঁ। হল্ডাৰ কমপ্লিট ফিটিং হৈ গ'ল। আৰু ফেনকেইটা আছিলে, ফেন যিহেতু 5টা ফেন, আমি 5টা ফেন ইয়াতে লগাই লৈছোঁ। এতিয়া পাখিকেইটা লগাই ল'ম। আৰু এই যিটো হল ৰুম আছিলে, হল ৰুমৰ আমাৰ টিউব ইনষ্টল হৈ গ'ল কমপ্লিট। এইটো চাওক, টিউবকেইটা হল্ডাৰকেইটা গোটেইখিনি লগাই হৈ গ'ল। তো অভাৰঅল কাম ইমানটোৱে আছিলে। আৰু 1-1.5 ঘণ্টাৰ পিছত আমাৰ কামকেইটা কমপ্লিট হৈ যাব। এইটো চাইডে লেট্ৰিন বাথৰুম আছিলে, বাথৰুমৰ বৰ্ড লগাবলগীয়া আছে চাওক। এই পিতপে আমাৰ বৰ্ড লগাই আছে। তো এই বৰ্ডটো ফিটিং কৰি দিয়া। এইটো চুইচ বৰ্ড কানেক্ট হৈ গ'ল। তো আৰু বেছি কাম নাই, আমাৰ সম্পূৰ্ণ হৈ গৈছে কাম। এইফালে চুইচ বৰ্ড কেইটামান আছে, এইকেইটা ইনষ্টল কৰিব আছে। তো অভাৰঅল আপোনাৰ অংগনাবাদী কেন্দ্ৰটোৰ এইকেইটা কাম আছিলে। আৰু ইয়াৰ পিছত আমি ক'ত গৈ আছোঁ গোটেই সম্পূৰ্ণ দেখাওঁ আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈকে চাই থাকক। তো গাইজ তাৰ কামটো অলৰেডি শেষ হ'ল। আৰু মই আহি গ'লোঁ আমাৰ পুৰণা ছাইড এটাত। এই ছাইডটো যিহেতু প্লাষ্টাৰ কাম চলি আছে। তো এইটো চাওক, আমাৰ যিকেইটা পইণ্ট ৰাখিছিলোঁ আমি এনেকৈ উলিয়াই লৈছোঁ যাতে আমাৰ পিছলৈ সুবিধা হোৱাকৈ। তো এইটো চাইডে যিকেইটা জাম দিবলগীয়া আছিলে জাম দি দিলোঁ। আৰু কাটিংটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এটা পাৰ্টৰ কাম অলপ বাকী আছে। এইটো চাইডে চাওক, এইটো চাইডেও আমাৰ পাইপ ফিটিং কৰি কমপ্লিট হৈ গ'ল। আমাৰ এইটো চাইডে পাইপ এটো লগাব আছে। আৰু ডিবিটো ইনষ্টল কৰিম। ডিবিটো আমি কেনেকৈ ইনষ্টল কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাম। তো গাইজ যিহেতু আমাৰ দুটা ডিবি আছিলে, তো এটা ডিবি অলৰেডি ইনষ্টল কৰি দিলোঁ চাওক। এটা ডিবি আমাৰ ইনষ্টল হৈ গ'ল। আৰু এইটো চাইডৰ যিটো কানেক্টিং পাইপ আমি তললৈকে
একেবাৰে ফ্ল'ৰলৈ কাটিছিলোঁ এই ফ্ল'ৰে আমি এইটো ডিবিলৈকে মিলাই দিম আৰু এটা ডিবি আছে এইটো চাইডে চাওক এইটো চাইডে এটা ডিবি আছে তো এইটো চাইডে যিটো ডিবি হ'ব আপোনাৰ এইটো ডিবিও আমাৰ তাত এতিয়া আছে আমি এইটো ডিবি লগাই আছোঁ আৰু ডিবিকেইটা দুটা পাৰ্টত আমি দুটা ছেকশ্যন ভগাই দিছোঁ যাতে মানে প্ৰব্লেম নহয় ফিউচাৰত আমাৰ এইটো ডিবি চাওক যিহেতু আমি এইটো কমপ্লিটলি আমি খুলি লৈছোঁ আৰু আধা খুলিলে মানে ডিবিটো আপোনাৰ পাৰফেক্টকৈ নবহে আৰু ডিবিৰ এটা আপোনাৰ সৰু এটা মই বস্তু এটা দেখাই দি আছোঁ ইয়াত এটা চেম্বুল থাকে চাওক এই চেম্বুলটো চাওক এই দুটা চাইছে এটা বিট দুটা উঠি আছে এইটো যেতিয়া আপুনি ডিবিটো লগাব এইটো চাইডে চাওক মই ডিবিটো উঠাই দি আছোঁ চাওক এইটো চাইডে ডিবিটো যেতিয়া লগোৱা যায় এই চেম্বুলটোৰ ওচৰত এই ইটাটো মিলিব লাগে এইটো চাওক ইমানটোমান থাকিলে হ'ল আৰু ওপৰটো এইটো ইমানটোমান থাকিলে হ'ল এই ইমানটোমান থাকিলে হ'ল আৰু ইটো চাইডে ইমানটো এইটো চেম্পলটো পূৰা ইটাৰ লগত সমান হৈ থাকিব লাগে আৰু এই যিটো 1 ইঞ্চি আছে এইটো আপোনাৰ প্লাষ্টাৰৰ কাৰণে দিয়া থাকে চাওক দুই চাইডে এইটো এনেকৈ বহিব চাওক এইটো হ'ল আপোনাৰ 6 ৱে TPN হয় যিহেতু 24টা MCB খাব তো আজি ভিডিঅ'টো ইমানটোৱে আছিলে থেংক ইউ বাই বাই